নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'ত আপোনালোকক বহুতে কমেণ্ট কৰি আছিলে, বহুতে প্ৰশ্ন কৰি আছিলে কিছুমান, সেইকেইটাৰ কেইটামান এনচাৰ দিম। আৰু আজি জনাম যে মোৰ আজি বাৰ্থছৰ কেইদিন হ'ল, মেনেজমেণ্ট কেনেকৈ কৰিছোঁ, কিমান ৱেট আহিছে, সকলোখিনি আজি এই ভিডিঅ'টো জনাম। ভিডিঅ'টো শেহলৈকে চাব। আৰু বহুতৰে কমেণ্ট পাইছোঁ, আপোনালোকে কমেণ্ট কৰি থাকিব বা আপোনালোকৰ প্ৰশ্ন যদি কিবা সুধিব লগা আছে সুধিব, যাতে মই আপোনালোকৰ কাৰণে সেই এনচাৰবিলাক ভালকৈ দিব পাৰোঁ। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, আজি মোৰ বাৰ্থছৰ ডে হৈ গ'ল 27, ঠিক আছে। 27ত এতিয়া মেনেজমেণ্ট আপোনালোকে চাব পাৰে। আৰু ৰাতিপুৱাৰ পৰা আজি দানা কেইটামান দি থৈ দিছিলোঁ, যাতে দানাখিনি সিহঁতে শেষ কৰে। আৰু আপোনালোকেও কৰিব, যাতে দানাটো কি কৰিব, যদি আপোনালোকে দানা কমকৈ খাই থাকে, আপোনালোকে এটা টিপছ দিওঁ, সেইটো হৈছে আপোনালোকে ৰাতি ধৰি লওক আপোনাৰ 2 বেগ দানা লাগে, ঠিক আছে। 2 বেগৰ পৰা আপোনাৰ ওপৰত নিদিব। আৰু কেতিয়াবা কি হয়, আমি কি কৰোঁ যে 2 বেগৰ ঠাইত 3 বেগ ঢালি দিওঁ, যে আজি 3 বেগ থাকক, কাইলৈ দেৰিকৈ দিম। এনেকুৱা নকৰিব, যাতে ৰাতিপুৱাৰ সময়লৈ আপোনাৰ দানাবিলাক শেষ হৈ থাকে। লাগিলে অলপ কমাই দিয়ক, কোনো কথা নাই, লাগিলে অলপ শেষ হৈ থাকক। 1 ঘণ্টা বা 1.5 ঘণ্টা বা 2 ঘণ্টা আপোনালোকে গেপছ দি দিয়ক, কথা নাই। দানা নোখোৱাকৈ যাতে খাব নাপায়, তেনেকুৱাকৈ থৈ দিয়ক। তেতিয়া কি হ'ব, সিহঁতৰ যেতিয়া ভোক লাগিব ন, তেতিয়া কি হ'ব, যেতিয়া দি দিব তেতিয়া দানাটো সিহঁতে বেছিকৈ খাব বা দানাৰ ফিডিংটো বাঢ়িব। এনে যদি আপোনাৰ অভাৰ দানা থাকি যায়, ধৰি লওক কালিয়ে মই দিলোঁ, ধৰি লওক আজি দিনটো চলি গৈছে, তেনেকুৱাকৈ নাৰাখিব। তেনেকুৱাকৈ ৰাখিলে কি হ'ব, সিহঁতৰ ফিডিংটো নহ'ব। আপোনালোকে চাব পাৰে, এটা টেষ্ট কৰিব পাৰে। ধৰি লওক আপুনি এতিয়া খাই আছে বা আপোনাৰ তাত দানা অলৰেডি আছে, ঠিক আছে। আপুনি এটা কাম কৰি চাব পাৰে, হয়নে নহয় আপোনালোকে ক'ব, যে কালি আপুনি সৰহকৈ এইটোত ফুল কৰি দিলে, দিয়াৰ পিছত দানাটো আছেই, ঠিক আছে। দানাটো থকাৰ পিছত কি কৰিব, আপুনি ফিডাৰ দানা দিবৰ কাৰণে এনেকুৱা বাচন এটা লৈ কেনে অলপ দি দিব, ঠিক আছে। তেতিয়া আপোনালোকে চাব যে সিহঁতে খায় নে নাখায়, ঠিক আছে। যদিও থাকে কিন্তু নাখায়, যদি আপোনালোকে দি দিয়াৰ পিছত সিহঁতে কি গম পায় যে সিহঁতক আপুনি দানা দিছে, তেতিয়াহ'লে কি হ'ব, সিহঁতে খাবলৈ আহিব। কথাটো তেনেকুৱা। যদি সিহঁতক ধৰি লওক আপুনি দানা দিব আহে, দিয়া দেখাৰ লগে লগে কি কৰিব, সিহঁতে খাব, ফিডিংটো মানে কৰিব বিচাৰে। গতিকে মানে কি হ'ব, আপোনালোকে ঘনাই দানাটো যদি দিয়ে, তেনেহ'লে ফিডিংটো কিন্তু বেছি হয়, ঠিক আছে। গতিকে আপোনালোকে সেইটো টিপছ আপোনালোকক ক'লোঁ, আপোনালোকে ভৰাই নিদিব। আপোনালোকে লাগিলে 1-2 ঘণ্টা গেপছ দি দিয়ক, তেতিয়া দানাটো ফিডিংটো বেছি বাঢ়িব। আৰু যদি আপোনালোকৰ পানী কম খাই আছে, ঠিক আছে, যদি পানীটো আপোনালোকৰ জোখতকৈ কম খাই আছে, তেনেহ'লে আপোনালোকে কৰিব পাৰে কি, মিঠা জাতীয় বস্তু ধৰি লওক আপোনালোকে দিব পাৰে, মিঠৈ দিব পাৰে, ঠিক আছে। মিঠৈ যদি খুৱায়, তেনেহ'লে আপোনালোকৰ পানীটো বেছি খাব। আৰু নহ'লে আপোনালোকে দিব পাৰে পাউদাৰ গাখীৰ, আৰু পাউদাৰ গাখীৰ পেকেট, যে আমুলৰ পেকেট 10 টকীয়া, সেই পেকেটটো দিব পাৰে। আৰু তাৰ লগত চেনি দিব পাৰে, ঠিক আছে। তেনেকুৱা ধৰণে দিয়ক। সিহঁতে কি কৰিব, পানীৰ যিটো খোৱাৰ কনজামিশ্যনটো বাঢ়িব, ঠিক আছে। পানীৰ কনজামিশ্যনটো বাঢ়িলে গাউট বা কিডনী এনেকুৱা ধৰণৰ প্ৰব্লেম কিছুমানৰ পৰা সাৰি থাকিব পৰা যায়। গতিকে আপোনালোকে সেইটো কৰিব পাৰে, যদি আপোনালোকৰ তাত পানী কম খাই আছে, ঠিক আছে। তাৰপিছত এতিয়া আহিলোঁ, বহুতে মোক কমেণ্ট কৰি আছিলে যে দাদা, কিছুমানে সুধিছিলে মোক আপোনাৰ কুৱেশ্যনকেইটা উলিয়াই ল'ব বিচাৰিছোঁ। সুধিছিলে নয়ন ৰয়, ঠিক আছে। নয়ন ৰয়, আপুনি যদি চাই আছে, তেনেহ'লে আপুনি সুধিছিলে যে দাদা, কেছখিনিৰ মাজৰ যিখিনি গেপছ কিমান ফিট আছে জনাবচোন, আৰু কেছকেইটা কিমান ফিটকৈ আছে জনাব, ঠিক আছে। আৰু চাওক, মোৰ এই যিকেইটা কেছ দেখিছে আপোনালোকে, এই কেছকেইটা মই কৈ থৈ দিওঁ। আপোনালোকে বহুতে কৈছে কি 4 ফুটকৈ দিছে, ঠিক আছে। মই কিন্তু এইটো দিলোঁ 5 ফুটকৈ, যাতে অলপ গেপছ মানে ধৰি লওক হেৰিটো বেছিকৈ ধৰে, বাৰ্ডছটো বেছিকৈ ধৰে। 5 ফুট, আৰু দীঘলটো হৈছে 80 ফুট, ঠিক আছে। আৰু এইখনৰ আপোনাৰ এইখন হৈছে আপোনাৰ 8 ফুট বহল, আৰু দীঘলটো হৈছে আপোনাৰ ইয়াৰ পৰা তালৈ 80 ফুট। কিন্তু মই আৰু এটা সুধিছিল তেখেতে, মাজত গেপছটো মই কিমান দিছোঁ। চাওক, এই গেপছটো দিছোঁ মই 3 ফুট, ঠিক আছে। 3 ফুট দিছোঁ, কাৰণ যাতে মই বস্তা আনিবৰ কাৰণে ভাল হয়। আৰু নেক্সট কুৱেশ্যনটো সুধিছিলে প্ৰাঞ্জল দাস, তেখেতে সুধিছিলে মাখি নহ'বৰ বাবে কি ব্যৱস্থা ল'ব লাগে, ঠিক আছে। মই আগৰ ভিডিঅ'টোত আপোনালোকক কৈ থৈ দিছোঁ যে মাখি নহ'বৰ কাৰণে আপোনালোকে এটাই কাম আছে, সেইটো হৈছে আপোনালোকে ফাৰ্মটো ৰেগুলাৰ চাফ কৰক, আৰু চাফা কৰাৰ উপৰিও আপোনালোকে কি কৰক, তাতে স্প্ৰে কৰক, ঠিক আছে। স্প্ৰে কৰিলে আপোনালোকৰ কোনো ধৰণৰ মাখি নহয়, ঠিক আছে। মোৰ ফাৰ্মত আপোনালোকে দেখা পাইছে, মাখি যদি হৈছে আপোনালোকে কওক নিজে, ইয়াতে কোনো ধৰণৰ মাখি কিন্তু আপোনালোকে দেখা নাপায়, ঠিক আছে। আপোনালোকে চাব পাৰে, মাখি ক'তো দেখা নাপায়, ঠিক আছে। আৰু এজনে সুধিছিলে, বহুতকেইজনে সুধিছে মাখিৰ ওপৰত। আৰু এজনে সুধিছিলে আপোনাৰ বাস্তৱ শইকীয়া বুলি, তেখেতে সুধিছে দাদা, মাখি নহ'বৰ বাবে কিবা দৰৱ আছে না? ময়ো
ব্ৰইলাৰ পুহি আছে। ঠিক আছে, ধন্যবাদ আপুনি পুহি আছে। আৰু আপোনালোকক কওঁ, যদি আপুনি মাখি নহ'ব বিচাৰে তেনেহ'লে আপোনালোকে কিন্তু স্প্ৰেটো একে কৰিব লাগিব, স্প্ৰে কৰক আৰু যিমান পাৰে চাফ চিকুণকৈ ৰাখক ফাৰ্মখন। ঠিক আছে, তেতিয়া আপোনালোকৰ মাখি নহয়। আৰু বহুতো কুৱেশ্যন আছে, গতিকে মই কুৱেশ্যনবিলাক এতিয়া মই এই ভিডিঅ'তে গোটেইবিলাকত আপোনালোকক উত্তৰ দিব নোৱাৰিম। গতিকে মই আজি আপোনালোকক এই 3জনৰ এনচাৰ দিলোঁ। আৰু আপোনালোকক নেক্সট ভিডিঅ'ত মই আপোনালোক বনালে তেতিয়া আপোনালোকক এনচাৰ কৰিম। ঠিক আছে, আৰু আজি আপোনালোকক টিপছ দুটা দিলোঁ। এটা হৈছে দানা দিয়াৰ টিপছ আৰু এটা হৈছে আপুনি পানী যদি কম খাই আছে তেনেহ'লে পানী বেছি খোৱাবৰ কাৰণে আপোনালোকে মিঠা জাতীয় বস্তু অৰ্থাৎ মিঠৈ, পাউডাৰ গাখীৰ আৰু আপোনালোকে চেনি দিব পাৰে। ঠিক আছে, তেতিয়া আপোনালোকৰ মানে পানী যিটো খোৱাৰ পৰিমাণটো বাঢ়ি যাব। ঠিক আছে, আৰু চৰাই দেখিছে, আজি চৰাই ৱেট আহিছে আপোনাৰ 1350 মান আছে, 1310 মান থাকিব লাগে, 40-50 গ্ৰাম মান বেছি আছে। সৰু সৰু চৰাই দিয়া গৈছে তাৰ কাৰণে তেনেকুৱা। এনেই আপোনাৰ ডাঙৰ চৰাইকেইটা ডাঙৰ চৰাই জুখিলে অলপ বেছি আহিব ৱেটটো। ঠিক আছে, আৰু বাৰ্ডছৰ বৰ্তমান এতিয়া ঠিকে আছে, কোনো ধৰণৰ প্ৰব্লেম নাই। কৰিব স্প্ৰে কিন্তু ডেইলি কৰিব। ঠিক আছে, ডেইলি আপোনালোকে এদিন এৰি এদিন আপোনালোকে স্প্ৰে কৰিব চেষ্টা কৰিব, কাৰণ এইকেইদিন ফাগুনৰ মাহ আপোনালোকে গম পাইছে, ফাগুনৰ মাহত স্প্ৰেটো কৰিব যাতে চৰাইবিলাক ভাল হৈ থাকে, বেমাৰ আজাৰ নালাগে। মই স্প্ৰে কৰিলোঁ অলৰেডি, ৰাতিপুৱা স্প্ৰে কৰি দিলোঁ। আৰু এতিয়া মই কি স্প্ৰে কৰিছোঁ বা আপোনালোকক এবাৰ দেখাই দিওঁ, সেইটো আপোনালোকে গম পাব তেতিয়া। ঠিক আছে, মই এবাৰ দেখাই দিব বিচাৰিছোঁ। আৰু স্প্ৰে কৰিলে আপোনালোকক এটা কথা কৈ থৈ দিওঁ, স্প্ৰে কৰিলে মই সেইটো কৰা নাই বাৰু, কিন্তু কৰিলে ভাল। যদি আপোনালোকে কৰিব পাৰে তেনেহ'লে কৰিব পাৰে। যিহেতু মই কৰা নাই, মোৰ অলপ অসুবিধাৰ কাৰণে মই কৰা নাই, কিন্তু সেই মই যে নকৰিলোঁ বুলি আপোনালোকে নকৰিব তেনেকুৱা নহয়। আপোনাক কৈ থৈ দিওঁ, যেতিয়া স্প্ৰে কৰিব সিহঁতৰ গাত স্প্ৰে কৰিলে আপোনালোকে টিপালবিলাক যে ছাইড টিপালটো উঠাই ল'ব। ঠিক আছে, ছাইড টিপালটো উঠাই ল'লে কি হয়, যেতিয়া আপোনালোকে স্প্ৰে কৰিব স্প্ৰেটো বাহিৰত গুচি নাযায়। ঠিক আছে, বাহিৰত গুচি নাযাব, তেতিয়া কি হ'ব, সিহঁতৰ আধা ঘণ্টামানলৈ কি হয়, সিহঁতৰ নাকেদি মানে সেই চেণ্টটো যেতিয়া পাই থাকিব সিহঁতৰ ফিডিংটো ভাল হয়। ঠিক আছে, গতিকে আপোনালোকে সেইটো কৰিব পাৰে। মই মানে কি, মোৰ অলপ তুলিবৰ কাৰণে দিগদাৰ, যিহেতু মোৰ ফালি গৈছে ন, মোৰ এই আপোনাৰ ছাইড টিপালটো ফালি গৈছে। গতিকে মই একেবাৰে নমাই দিওঁ আৰু একেবাৰে উঠাই দিওঁ। গতিকে মই এইটো তোলা মেলা কৰা নাই। আপোনালোকে কৰিব পাৰে, আপোনালোকে নকৰিব বুলি নকওঁ, এইটো কৰিব ভাল। ঠিক আছে, ৰিজাল্টটো ভাল পাব। ঠিক আছে, এতিয়া বলক মই কি মেডিচিনে স্প্ৰে কৰিছোঁ আপোনালোকক দেখাই দিওঁ। আৰু মই স্প্ৰে কৰা মেডিচিনটো হৈছে এইটো প্ৰিভি। ঠিক আছে, এতিয়া লিখা আছে চাওক, পাৱাৰফুল বায়'চাইড। ঠিক আছে, আপুনি দেখিছে একদম কৰোনাৰ লগৰটো নিচিনা দেখিছে। এতিয়া চাওক, প্ৰিমিয়াম বনাইছে, প্ৰিমিয়াম 6 feet 5 hand লিমিটেড। আৰু ইয়াতে চাওক, পল্ট্ৰি ফাৰ্মৰ কাৰণে আছে 10 গ্ৰাম 1 লিটাৰ অফ ৱাটাৰ। তাৰপৰা যেতিয়া আপোনালোকে গাত মাৰিব 5 গ্ৰাম 1 লিটাৰ। ঠিক আছে, 1 লিটাৰত আপোনালোকে 5 গ্ৰামকৈ মাৰিব। মই তেনেকৈ মাৰোঁ, 7 গ্ৰামলৈ মাৰিব পাৰে। মই একচুৱেলি 7 গ্ৰামকৈ মাৰিছোঁ, আপোনালোকে 7 গ্ৰামকৈ মাৰিব পাৰে। আৰু বেনিফিটকেইটা আপোনালোকে চাই ল'ব পাৰে। দেখিছেনে, আপোনালোকে গম পাইছে, মই কৈ আছোঁ আপোনাৰ ফাগুনৰ মাহ, বতাহ বলাৰ দিন। গতিকে এই এনভাইৰনমেণ্টটোৰ পৰা আপোনালোকক বচাই ৰাখিব। গতিকে আপোনালোকে স্প্ৰেটো কৰিব। আৰু আপোনালোকে দেখাই লৈ মই প্ৰিভি, আৰু এইটো দামটো কিমান হয় মই এবাৰ আপোনালোকক দেখাই দিব বিচাৰিছোঁ। দামটো হৈছে এইটো চাওক 400 টকা। ঠিক আছে, আৰু আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।